বিজেপি চৰকাৰে অসমৰ যিসকল জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে বা যিসকল জনজাতিকৰণত বৰ্তমান থকা ব্যক্তিসকলে জনজাতিকৰণত বাধা দিয়াৰ কাৰণে পূৰ্বৰ পৰাই কৈ আছে, এইসকলৰ লগত আলাপ আলোচনা সুস্থতাৰে নকৰি এক স্বাস্থ্যমূলক পৰিৱেশত আলোচনা নকৰি যোৱাকালি বিধানসভাৰ অন্তিম কাৰ্যসূচীত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত এটা মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰে। অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে মই স্পষ্ট কৰি দিব বিচাৰোঁ যে অসম চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ওপৰত বিধানসভাত কোনো ধৰণৰ আলোচনা কৰা নাই। কেৱল বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধায়কসকলক দিছে। তথাপি বিধানসভা শেষ হোৱাৰ 1 মিনিটমান আগত এয়া বিধানসভাৰ কোনো চৰকাৰী কাৰ্যসূচী নহয়, এয়া বিধানসভাৰ অন্তৰ্ভুক্ত কোনো কাৰ্যসূচী নহয় আৰু বিধানসভাত কোনো ধৰণৰ আলাপ আলোচনা হোৱা নাই। আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছিলোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো লৈ বহু দিনৰ পৰা ৰাজ্যখনত কোনোবাই বিচাৰি আছে, কোনোবাই বাধা দি আছে। গতিকে এই বিষয়টো লৈ পবিত্ৰ বিধানসভাত আলোচনা হ'ব লাগে আৰু পবিত্ৰ বিধানসভাত আলোচনা হৈ বিধানসভাই লোৱা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিধানসভাত কোনো ধৰণৰ আলোচনা নকৰাকৈ এটা প্ৰতিবেদন দাখিল কৰিছে আৰু যিটো প্ৰতিবেদনক লৈ ইতিমধ্যে ৰাজ্যখনত বিতৰ্কৰ সূচনা হৈছে। কিন্তু বিধানসভাৰ মজিয়াত যেতিয়া আলোচনা হ'লে হৈ তাত শাসক পক্ষ আৰু বিৰোধী পক্ষই সকলো কথা আলোচনা কৰিলেহেঁতেন আৰু যিসকল ইয়াক লৈ বিভিন্ন ধৰণৰ সংগঠন যিসকলে ইয়াক বিচাৰি আছে, কোনোবাই বিচৰা নাই, তেখেতসকলেও বিধানসভাৰ সন্মানীয় বিধায়কসকলক, চৰকাৰী পক্ষ বিৰোধী পক্ষক আলোচনা কৰিলেহেঁতেন আৰু পুংখানুপুংখভাৱে যেতিয়া আমি বিধানসভাত কথাবোৰ পাতিলোহেঁতেন, আজি ৰাজ্যখনত এই পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। যোৱাকালি কোকৰাঝাৰত BTCৰ যিটো ভৱন তাত যাই তেওঁলোকে আক্ৰমণ কৰিছে। ৰাজ্যখনত ক'ৰবাত যি ধৰণে বিচৰা গৈছিল সেইধৰণে বহুত আশা কৰা ধৰণে পোৱা নাই। গতিকে মই ভাবোঁ এয়া নিৰ্বাচনী জিকাৰ কাৰণে এটা কৌশল ৰাজ্য চৰকাৰৰ। আন্তৰিকতাৰে এই প্ৰতিবেদন তেওঁলোকে দাখিল কৰা নাই, কেৱল কৰিব লাগে বুলি কৰিছে। গতিকে আমি অসমত শান্তি বিচাৰোঁ, আমি অসমৰ প্ৰগতি বিচাৰোঁ। কোনো কাৰণতেই যাতে কোনো পদক্ষেপত অসমৰ শান্তিৰ পৰিৱেশ বিনষ্ট নহয় তাৰ প্ৰতি ৰাজ্য চৰকাৰে চকু দিয়াটো দৰকাৰ। ৰাজ্য চৰকাৰে সেই চকু বৰ্তমান দিয়া নাই। গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো বিধানসভাত 5 দিন অধিৱেশন আছিল, এদিন বঢ়াই দি আলোচনা কৰাত এই ৰাজ্য চৰকাৰৰ অসুবিধা ক'ত, এই কথাটো আমি বুজা নাই বা অসমৰ ৰাইজেও বুজা নাই।